নমস্কাৰ ওয়েলকাম বেক টু এডিশনাল সাইড অফ মই সুজন আজিৰ এই ভিডিঅটো 2025 বৰ্ষ মেট্ৰিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ এই ভিডিঅটিৰ জৰিয়তে মেট্ৰিক পৰীক্ষাত অহা অসমীয়া বিষয়ৰ অতি গুৰুত্বপূৰ্ণ টপিক অসমীয়া ৰচনা যেটো এটেম্প নকৰিলে ভাল মাৰ্কস পোৱাৰ চান্সটো কমি যায় গতিকে এই ভিডিঅটিৰ জৰিয়তে অতি গুৰুত্বপূৰ্ণ পাঁচটা অসমীয়া ৰচনা আগবঢ়াব গৈ আছো যেটো মেট্ৰিকৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ লগতে আমি কেৱল এই নামটোৱে মেনশন নকৰিম এই ৰচনাটো কেনেকৈ লিখিব লাগে হি ৰচনাটো মই লিখি দিম আপোনালোকে বিচাৰিলে স্ক্ৰিনশ্বট ল'ব পাৰে সো বলবিটো আৰম্ভ কৰো প্লাস আপুনি যদি আমাৰ চেনেল সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি লওক কাৰণ মেট্ৰিক সম্বন্ধীয় বিভিন্ন ভিডিঅ আহি থাকিব অতি সোনকালে সো বলবিটো আৰম্ভ কৰো টপ 5 অসমীয়া ৰচনা ভিতৰত আমি সিলেক্ট কৰিছো এক নম্বৰত আছে অসমৰ বানপানী সো এখাটো প্ৰথমতে লিখিব লাগিব আৰম্ভণি বানপানী কাৰণ বানপানী হোৱাৰ অপকাৰবোৰ উপকাৰ ইয়াৰ পাছত বানপানী কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি ইয়াৰ শেষত লিখিব লাগিব সামৰণি এইখিনি পইণ্ট লগাই এই বানপানী ৰচনাটো লিখিব লাগিব টপ 2 ৰচনাৰ ভিতৰত আছে পুথিভঁৰাল ইয়াৰ আৰম্ভণি লিখিব লাগিব আৰম্ভণি ইয়াৰ পাছত লিখিব লাগিব পইণ্ট থাকিব ইতিহাস ইয়াৰ পাছৰ যেটো পইণ্ট থাকিব পুথিভঁৰাল ৰচনাৰ শ্ৰেণী বিভাগ কি প্ৰকাৰৰ পুথিভঁৰাল আছে ইয়াৰ পৰৱৰ্তী পইণ্ট হ'ব পৰিচালনাৰ নিয়ম অৰ্থাৎ পুথিভঁৰালবোৰ কেনেকৈ মেনেজ কৰে মানে মেনেজ কৰা যেটো সিস্টেম হেতু ইয়াৰ পাছত লিখিব লাগিব আৱশ্যকতা মানে পুথিভঁৰালৰ পৰা আমি কেনেদৰে লাভান্বিত হ'ম বা হও এই পইণ্টটো এড কৰিব লাগে ইয়াৰ শেষৰ পইণ্টটো হ'ব সামৰণি যিমান লিখিলো গোটেইটো কনক্লুড কৰি এটা সামৰণি দিব লাগিব টপ 3 ৰচনাত থাকিব দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ইয়াৰ প্ৰথমতে থাকিব আৰম্ভণি দ্বিতীয়তে দৈনন্দিন জীৱনত বিজ্ঞানৰ কেনেকৈ প্ৰভাৱ পৰে বিজ্ঞানৰ ক্ষতিকাৰক দিশবোৰ কি অৰ্থাৎ নিগেটিভ পইণ্টবোৰ ইয়াত লিখিব লাগিব শেষত লিখিব লাগিব সামৰণি মোস্ট এসেনশিয়াল হয় টপ 5 ৰচনাৰ ভিতৰত 4 নম্বৰ থাকিব মোৰ প্ৰিয় সাহিত্যিক ইয়াৰ ইনিশিয়েলত থাকিব আৰম্ভণি দ্বিতীয়তে সাহিত্যিকৰ পৰিচয় ইয়াৰ পাছত থাকিব সাহিত্যিক প্ৰভাৱ সেই ব্যক্তিজনৰ সাহিত্যিক প্ৰভাৱ প্ৰিয় সাহিত্যিক ৰচনাৰ পৰৱৰ্তী পইণ্ট থাকিব ব্যক্তিত্ব আৰু লাষ্টত দিব লাগিব সামৰণি টপ 5 ৰচনাৰ ভিতৰত 5 নম্বৰ ৰচনাটো হৈছে পৰিৱেশ প্ৰদূষণ ইয়াৰ ইনিশিয়েল থাকিব আৰম্ভণি দ্বিতীয়তে প্ৰদূষণৰ কাৰণ ইয়াৰ পাছত লিখিব লাগিব প্ৰতিকাৰ অৰ্থাৎ এই প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি কেনেকৈ কমাব পাৰি এই পইণ্টটো মোস্ট ইম্পৰ্টেন্ট হয় ইয়াৰ পাছত লিখিব লাগিব এই প্ৰদূষণৰ কাৰণটো বহলাই লিখিব লাগিব মানে কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি ইয়াৰ শেষত লিখিব লাগিব সামৰণি এই পৰিৱেশ প্ৰদূষণ ৰচনাটো বহুত গুৰুত্বপূৰ্ণ হয় যদি আপুনি আমাৰ এই ভিডিঅ'টো উপকৃত হৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ভেৰি মাচ জয় হিন্দ জয় অসম